জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ কৰা কথাত যদি কোনোবাই কয় যে ৰাজনীতি কৰিছে তেতিয়াহ'লে 100 বাৰ নহয় হাজাৰ হাজাৰ বাৰ ৰাজনীতি। আজি গোটেই ঘটনাটো হোৱাৰ পাছত প্ৰায় 10টা দিন হ'ল। 10টা দিনলৈকে কিন্তু যিসকল মানুহৰ বিৰুদ্ধে আঙুলি উঠিছে সেইসকলক কিন্তু কৰায়ত্ব কৰিব পৰা নাই, বিশেষকৈ দোষীক কৰায়ত্ব কৰিব পৰা নাই। আৰু আশ্চৰ্যজনকভাৱে শেহতীয়াকৈ মুখ্যমন্ত্ৰীও ক'লে যে তেওঁ হত্যা হোৱা বুলি কৈছে, হত্যা শব্দটো ব্যৱহাৰ কৰিছে। তাৰমানে আমি যদি হত্যা হৈছে দোষীক কৰায়ত্ব কৰিব লাগে, ইমান দেৰি কৰি থকাৰ অৰ্থটো কি আমি বুজি পোৱা নাই। আৰু মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভ আহি পিনে ক'লে যে যিসকল ব্যক্তিৰ নাম উল্লেখ হৈছে শ্যামকানু মহন্তকে ধৰি তেওঁলোকক পূজাৰ পাছত অহা 6 তাৰিখৰ পিছত আহিবৰ কাৰণে বিৰাট অনুনয় বিনয় কৰা আমি দেখিছোঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে এই গোটেই কামটো তাৎক্ষণিকভাৱে যিসকল ব্যক্তিৰ নাম উচ্চাৰিত হৈছে তেওঁলোকক লগে লগে ধৰিব লাগিছিলে, কৰায়ত্ব কৰাটোৰ নিয়ম। দিল্লী এয়াৰপৰ্টত এগৰাকী মানুহ লগ পাইছে মুখ্যমন্ত্ৰীয়ে, ধৰা নাই। ছিংগাপুৰত মানুহ আছে, ছিংগাপুৰ এম্বেচিৰ লগত যোগাযোগ কৰি ছিংগাপুৰ পুলিচক লগে লগে তেওঁলোকক ডিটেইন কৰিবলৈ দিব লাগে, নাই কৰা। নকৰি তেওঁলোকে কি কৰিছে যে সেই গোটেই অনুষ্ঠানবোৰ কৰিবলৈ সুবিধা কৰি দিছে। নামটো সলনি কৰিলে কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ দিলে, ফেশ্বন শ্ব' পাতিবলৈ দিছে, যি ফেশ্বন শ্ব'ত মুখ্যমন্ত্ৰীৰ পত্নীৰ গল্ডেন থ্ৰেডে স্পনচৰশ্বিপ কৰিছে বা তেওঁলোকৰ উদ্যোগত হৈছে। এই কথা বতৰাবোৰ ৰাইজে সকলোৱে জানিব খুজিছে আৰু বিচাৰ লাগে, কাৰণ সত্যটো আমাক মূল কথাটোৱে হ'ল যিহেতু মুখ্যমন্ত্ৰীয়ে হত্যা হোৱা বুলি কৈছে, হত্যা বুলি কৈছে, গতিকে আমি কৈছোঁ যে এই হত্যাৰ বিচাৰ লাগে আমাক। আৰু বাকী কথাবোৰ অনুষাংগিক কথাবোৰ গুৰুত্বপূৰ্ণ, এই কথা বতৰাবোৰ বিচাৰ হ'ব লাগিব। মূল কথা হত্যাকাৰীৰ বিচাৰ লাগে, কিন্তু বাকী কথাবোৰ মানুহৰ মাজত উদঙাই দেখুৱাব লাগিব, কাৰণ সত্য কেতিয়াও লুকাই থাকিব নালাগে। সেই কথাবোৰ আমি সেইকাৰণে বাৰে বাৰে কৈছোঁ। সেই বিষয়ক লৈ যেতিয়া এই বিষয়বোৰ কওঁ চৰকাৰী পক্ষৰ পৰা কয় যে তেওঁলোকে আমি বোলে ৰাজনীতি কৰিছোঁ, আমি ৰাজনীতি কৰা নাই।